ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে তে লাইক কৰিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 7 আগষ্ট 2025 অসমীয়াৰ 21 সাউন আৰু আজি গুৰুবাৰ শুক্লপক্ষ তিথি হৈছে ত্ৰয়োদশী তিথি নক্ষত্ৰ পূৰ্বাচৰা নক্ষত্ৰ চন্দ্ৰ হৈছে ধনু ৰাশি আছে আজি ৰাহুকাল সময় দুপৰীয়া 1:30 পৰা 3 বজালৈ শুভ সময় হৈছে পুৱা 6:10 পৰা 7:40 যাত্ৰাৰ শুভ দিশ হৈছে পূব দিশ যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ যদি দক্ষিণ আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে দৈ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাশক্তিও আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি কৰ্কট ৰাশি তুলা ৰাশি ধনু ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি আজি সতৰ্ক বা সাৱধান থাকিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজ জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান বিষ্ণুৰ মন্দিৰলৈ যাওক শ্ৰী হৰিলৈ হালধীয়া ফুল আগবঢ়াওক হালধীয়া মিঠাই খাই ঘৰৰ পৰা ওলাই যাওক হালধীয়া কাপোৰ পিন্ধক বা হালধীয়া ৰঙৰ এখন ৰুমাল লগত ৰাখিব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশি আজি জাতক জাতিকাৰ বাবে দিনটো উৎসাহ আৰু শক্তিৰে ভৰা হ'ব নতুন কামৰ আৰম্ভণিৰ বাবে আজি এটা উপযুক্ত সময় হয় প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে সংগীৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক দৃঢ় হ'ব অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সুযোগ পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে আলোচনাৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজিৰ দিনটো এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভাল কিন্তু অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব বিনিয়োগৰ বাবে আজি সাৱধানে সিদ্ধান্ত লওক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে সহকৰ্মীৰ সৈতে ফলপ্ৰসূ হ'ব সহযোগিতা যদি কৰে তেতিয়া ফলপ্ৰসূ হ'ব শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বা সমাধান হৈছে হনুমান চালিচা পাঠ কৰক আৰু শিৱ মন্দিৰত তামৰ পাত্ৰৰে পানী অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব কঠিন পৰিস্থিতিৰো শান্ত হৈ থাকক আজি প্ৰেম আৰু প্ৰেমত সংগীৰ সৈতে ভুল বুজাবুজিৰ আজি সম্ভাৱনা আছে কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটাওক এইটোৱে মানসিক শান্তি আনিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত আজি মনোযোগ দিয়ক গুৰুৰ পৰামৰ্শ গ্ৰহণ আজি কৰক স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হওক হালকা পাতলীয়া খাদ্য গ্ৰহণ কৰক আৰ্থিক দিশত আৰ্থিক স্থিতি মধ্যমীয়া অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাত আপোনাৰ বাবে উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতানৈক্য হ'ব পাৰে ধৈৰ্যৰে কাম কৰক শুভ সংখ্যা হৈছে 6 আৰু 2 শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজালৈ শুভ ৰং হৈছে সেউজীয়া আৰু বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ মন্দিৰত তুলসীৰ পাত দান কৰক আৰু গীতা পাঠ কৰক ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে যোগাযোগ আৰু সৃজনশীলতাৰ আজি দিন হ'ব নতুন ধাৰণাৰ জৰিয়তে সফলতা লাভ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধুৰ সম্পৰ্ক বা মধুৰ মুহূৰ্ত আজি কটাব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ আজি লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰুপ ষ্টাডি ফলপ্ৰসূ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব কিন্তু মানসিক চাপৰ পৰা বিৰত থাকক আৰ্থিক দিশত আৰ্থিক স্থিতি বা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব
শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুবৰি বন অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে মানসিক শান্তি আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন হ'ব। প্ৰেম আৰু সম্পৰ্কত কি হ'ব? প্ৰেমত আৱেগিক সংযোগ গভীৰ হ'ব। সংগীৰ সৈতে মুকলি আলোচনা কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যাৰ প্ৰতি সাৱধান হওক। পানীটো আপুনি বেছি পান কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিতিশীল হ'ব। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কাম কৰক। নতুন সুযোগৰ বাবে অপেক্ষা কৰিব পাৰে। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত দুগ্ধ অৰ্পণ কৰক আৰু 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ আত্মবিশ্বাসৰ দিন হ'ব। নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব। প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সামাজিক কামত অংশগ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু অত্যাধিক কামৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱৰ পূজা কৰক। আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি পৰিকল্পনা আৰু সংগঠনৰ দিন হ'ব। কঠোৰ পৰিশ্ৰমৰ আজি ফল লাভ কৰিব। কৰ্ম আৰু প্ৰেমত স্থিৰতা থাকিব। সংগীৰ সৈতে মুকলি কথা বতৰা কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত সফলতা। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যমীয়া হ'ব। পেটৰ সমস্যাৰ পৰা সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিতিশীল হ'ব। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব। সহকৰ্মীৰ সৈতে সহযোগিতা আপুনি বজাই ৰাখক। শুভ সংখ্যা হৈছে 3 আৰু 6। শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু বাদামী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ গছত পানী দিয়ক। ইয়াৰ পিছতো ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সমন্বয় আৰু সৌন্দৰ্যৰ দিন হ'ব। সামাজিক কামত অংশগ্ৰহণ কৰিব। প্ৰেমত ৰোমান্টিক মুহূৰ্ত। অবৈধ নতুন সম্পৰ্কৰ সুযোগ পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সৈতে বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজি এটা ভাল দিন। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা ফলপ্ৰসূ হ'ব। শুভ সময় হৈছে 6 আৰু 9। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতিকাৰ বাবে আজি গভীৰ চিন্তা আৰু পৰিৱৰ্তনৰ দিন হ'ব। প্ৰেম আৰু প্ৰেমত আৱেগিক সংযোগ গভীৰ হ'ব। সংগীৰ সৈতে মুকলি আলোচনা আজি কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গৱেষণাৰ কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যমীয়া হ'ব। মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিতিশীল হ'ব। বিনিয়োগৰ বাবে সাৱধানে সিদ্ধান্ত লওক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব। ধৈৰ্যৰে আপুনি কাম আজি কৰি যাওক। শুভ সংখ্যা হৈছে 8 আৰু 3। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা আৰু ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু সুন্দৰকাণ্ড পাঠ কৰক। ইয়াৰ পিছত ৰাশি ধনু ৰাশি।
ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি দুঃসাহসিক আৰু ভ্ৰমণৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমত নতুন সম্ভাৱনা দেখা যায় সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ আজি লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুত্বৰ সৈতে সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব আজি ল'ব পাৰে বা পাব পাৰে শুভ সংখ্যা 3 আৰু 9 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধি চন্দন অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমত স্থিৰতা থাকিব সংগীৰ সৈতে মুকলি কথা বতৰা আজি কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি আজি আপুনি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ পঢ়া শুনাত সফলতা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি মধ্যমীয়া হ'ব জোৰ জবৰদস্তি কামৰ পৰা আপুনি বিৰত থাকক আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি ল'ব সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব সহকৰ্মীৰ সৈতে সহযোগিতা কৰক শুভ সংখ্যা হৈছে 8 আৰু 1 শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা আৰু গাঢ় নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু তিল তেলৰ প্ৰদীপ জ্বলাওক ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সৃজনশীলতা আৰু নতুন ধাৰণাৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমত নতুন সম্ভাৱনা দেখা যায় সংগীৰ সৈতে সময় কটোৱাৰ আজি সুযোগ লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সামাজিক কামত আজি অংশগ্ৰহণ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে নতুন বিষয় শিকাৰ প্ৰতি আজি আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰে নতুন দায়িত্ব আজি আপুনি পাব পাৰে শুভ সংখ্যা হৈছে 4 আৰু 7 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু ক'লা তিল দান কৰক আজি দিনটোৰ দৈনিক ৰাশিফলৰ শেষৰটো ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মানসিক শান্তি আৰু আধ্যাত্মিকতাৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আৱেগিক সংযোগ গভীৰ হ'ব সংগীৰ সৈতে মুকলি আলোচনা কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গৱেষণাৰ কামত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যমীয়া হ'ব মানসিক চাপৰ পৰা বিৰত থাকক আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল হ'ব সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব ধৈৰ্যৰে কাম কৰক শুভ সংখ্যা আছে 3 আৰু 9 শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ গছত পানী ঢালক এইখিনি কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব বন্ধুসকল আশা কৰোঁ আপোনাৰ দিনটো আজি শুভ হওক তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম